কনভেনশ্যন অসমৰ বাপ্তিষ্ট মণ্ডলীসমূহৰে সামূহিক অনুষ্ঠান। এই কনভেনশ্যনৰ অধীনত প্ৰায় 600 মণ্ডলী আছে, যাক আমি চাৰ্চ বুলি কওঁ। এই মণ্ডলীসমূহৰ এই অনুষ্ঠানটিৰ 59তম বাৰ্ষিক অধিৱেশন এইবাৰ শিৱসাগৰত অনুষ্ঠিত হৈছে। আমি শিৱসাগৰীয়া হিচাপে খুব আনন্দিত হৈছোঁ, কাৰণ এইখিনি সময়তে আমাৰ মাজত ভৈয়ামৰ পাহাৰৰ বিভিন্ন মণ্ডলী একত্ৰিত হৈছে। আমি একেলগে ঈশ্বৰৰ গৌৰৱৰ প্ৰশংসা কৰিছোঁ। আৰু ভৱিষ্যত দিনবিলাকত কি ধৰণে ঈশ্বৰৰ প্ৰেম মানুহৰ মাজত প্ৰকাশিত কৰিব পাৰে তাৰ কাৰণে বিভিন্ন আলোচনা কৰা হৈছে। এইখিনি সময়ত এই কাৰ্যসূচীত যোগদান কৰা সকলোকে আমি ধন্যবাদ জনাইছোঁ। তাৰ লগতে এই কাৰ্যসূচীৰ যোগেদি যেন সমগ্ৰ অসম আশীৰ্বাদিত হয় তাৰ কাৰণে আমি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনাত আছোঁ। ঈশ্বৰ আটাইকে অনুগ্ৰহ কৰক। ধন্যবাদ। আমি সঁচাকৈ গৌৰৱান্বিত আমাৰ সৃষ্টিকৰ্তা ঈশ্বৰৰ চৰণত। আমি যোৱা 16 তাৰিখৰ পৰা সেইদিনাখন আমাৰ অসম বাপ্তিষ্ট কনভেনশ্যনৰ কাৰ্যবাহী যি সমিতি আছিলে আমি অনুষ্ঠিত কৰিছিলোঁ। তাৰপিছত গৈ আমাৰ সাধাৰণ সভা আছিলে, 59 সংখ্যক সাধাৰণ সভা সুন্দৰভাৱে হৈ গ'ল। তাৰপিছতে মুকলি অধিৱেশন আছিলে 17 তাৰিখ। ৰাতিপুৱাৰ শুভেচ্ছা সকলোকে জ্ঞাপন কৰিলোঁ। অসম বাপ্তিষ্ট কনভেনশ্যনৰ 59 অন্তিম যি কাৰ্যসূচী, আমি এই উপাসনাত সকলোকে ধন্যবাদ দিছোঁ। আপোনালোকে অসম বাপ্তিষ্ট কনভেনশ্যনক প্ৰেম কৰে।